আলোচনা কৰিম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টিৰ শেষলৈকে চাই থাকিব। এতিয়াৰ পৰা চাকৰি বা সংস্থাপনৰ বাবে দৌৰি ফুৰাৰ প্ৰয়োজন নাই। হাতত থকা মোবাইলখনেই দিব আপোনাক লাখ টকা উপাৰ্জনৰ পথ। এই সুবৰ্ণ সুযোগ দিয়া আছে দক্ষিণ কোৰিয়াৰ MLM বাইনেৰী প্লেনে। ইয়াৰ নাম হ'ল এটমি গ্ল'বেল। 2020 চনৰ কোৱাৰ্টাৰটোত আৰম্ভ হ'বলগীয়া এটমিত ভাৰতবৰ্ষত নাম হ'ব এটমি এণ্টাৰপ্ৰাইজেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। প্ৰথমে আমি কোম্পানীৰ প্ৰফাইলৰ বিষয়ে জানি লওঁ আহক। দক্ষিণ কোৰিয়াৰ দুটা চৰকাৰী অৰ্গেনাইজেশ্যন হ'ল কেৰী আৰু কোলমাৰ। কেৰী স্থাপন হৈছিল 1959 চনত আৰু কোলমাৰ স্থাপন হৈছিল 1921 চনত। পৃথিৱীৰ বৃহত্তম বিজ্ঞানাগাৰ হ'ল নাছা। ইয়াৰ পিছতেই হ'ল কেৰী আৰু কোলমাৰ। কেৰী হ'ল কোৰিয়া এটমিক এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট R&D, অৰ্থাৎ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ, য'ত 3000 বিজ্ঞানী আৰু 1500 PhD হোল্ডাৰে নিয়মিত কাম কৰে। কোলমাৰ হ'ল প্ৰডাক্ট মেনুফেকচাৰ ইউনিট। কেৰীৰ কাম হ'ল উন্নত প্ৰডাক্টৰ বাবে ৰিচাৰ্চ কৰা আৰু কোলমাৰৰ কাম হ'ল কেৰীয়ে দিয়া তথ্য অনুসৰি উন্নত প্ৰডাক্ট তৈয়াৰ কৰা আৰু এটমিৰ কাম হ'ল উন্নত প্ৰডাক্টসমূহ বিশ্বজুৰি সুলভ মূল্যত মানুহৰ ঘৰে ঘৰে পঠিয়াই দিয়া। 25 বছৰৰ MLM প্লেনৰ অভিজ্ঞতালৈ MLM প্লেনৰ কিং হেনগিলবাৰ্গে 2009 চনত যুৱ সমাজক সংস্থাপন আৰু উন্নত জীৱন ব্যৱস্থা উপহাৰ দিয়াৰ নিমিত্তে আৰম্ভ কৰিছিল এটমি। বৰ্তমান 16খন ৰাষ্ট্ৰলৈ বিয়পি পৰিছে এটমি। তাৰে ভিতৰত প্ৰধানকৈ হ'ল দক্ষিণ কোৰিয়া, আমেৰিকা, কানাডা, থাইলেণ্ড, মালয়েছিয়া, জাপান, ছিংগাপুৰ, ৰাছিয়া আদি দেশ। 2020 চনত আৰম্ভ হ'বলগীয়া দেশখন হ'ল ভাৰত, চীন আৰু ভিয়েটনাম। ইয়াৰ পিছত আৰম্ভ হ'ব 40খন ৰাষ্ট্ৰত এটমি। তাৰ মাজতে প্ৰধানকৈ হ'ল নেপাল, ভূটান, বাংলাদেশ, ছুইজাৰলেণ্ড, বেলজিয়াম, ইজিপ্ত, ডেনমাৰ্ক, নাইজেৰিয়া, ছৌদি আৰৱ, পোলেণ্ড, আয়াৰলেণ্ড, ফ্ৰান্স, লিবিয়া, স্পেইন, দক্ষিণ আফ্ৰিকা, কাটাৰ, শ্ৰীলংকা আদি দেশত। ভাৰতবৰ্ষত 370বিধ প্ৰডাক্টৰে আৰম্ভ হ'ব এটমি। কোম্পানীৰ ভিজন হ'ল 2025 চনৰ ভিতৰত 1 লাখ প্ৰডাক্ট ৰাইজৰ হাতত সুলভ মূল্যত তুলি দিয়া। অৰ্থাৎ মানুহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী এটমিত পোৱা যাব। এটমিৰ সকলো প্ৰডাক্ট গেৰাণ্টিসহ বিক্ৰী কৰিব কোম্পানীয়ে। কোনো প্ৰডাক্ট 4ভাগৰ 1 অংশ ব্যৱহাৰ কৰি সুফল নেপালে 30 দিনৰ ভিতৰত উভতাই দিব পাৰিব। কোম্পানীৰ হাতত থকা প্ৰডাক্টসমূহৰ ভিতৰত হ'ল পাৰ্চনেল কেয়াৰ, হোম কেয়াৰ, হেল্থ কেয়াৰ, কছমেটিক, ইলেক্ট্ৰনিক্স, ফুড, কিটচেন ইত্যাদি। আপুনি নিশ্চয় অনলাইন বজাৰ কৰে। এমেজন, ফ্লিপকাৰ্ট, স্নেপডিল, পেটিএম, ইবে, জেবাংক, মাইন্ত্ৰা, জবি, হোম শ্বপ 18 আদিৰ পৰা। পিছে প্ৰশ্ন হয়, অনলাইন বজাৰ কৰাৰ পিছত কোম্পানীয়ে কিমান টকা আপোনাক উভতাই দিয়ে? নিশ্চয় এটকাও নিদিয়ে। সেয়েহে এতিয়া বিকল্পৰ প্ৰয়োজন হৈ পৰিছে। কিন্তু এটমিয়ে মানুহক কিয় কৰিব? এটমি কিয় কৰিব লাগে? এটমিয়ে আমাক কি দিব? এই বিষয়ে জানি লওঁ আহক। এটমিত ৰেজিষ্ট্ৰেশ্যন ফ্ৰী। কোনো ধৰণৰ ফিজ দিব নালাগে। ছেমিনাৰসমূহত প্ৰৱেশ বিনামূলীয়া। ঘৰত বহি মোবাইলৰ জৰিয়তে সকলো কাম কৰিব পাৰি। এটমিৰ প্ৰডাক্ট ক্ৰয় কৰাটো বাধ্যতামূলক নহয়। কোনো প্ৰডাক্ট ল'ব বিচাৰিলে এমেজন, ফ্লিপকাৰ্টৰ দৰে ঘৰত বহি নিজৰ পচন্দ অনুযায়ী অৰ্ডাৰ কৰিব পাৰিব। ডাক খৰচ বহন কৰিব নালাগে। ক্ৰয় কৰাৰ পিছত প্ৰডাক্টৰ 4ভাগৰ 1 অংশ ব্যৱহাৰ কৰি পচন্দ নহ'লে 30 দিনৰ ভিতৰত উভতাই দিব পাৰিব। উন্নত মানৰ সকলো ধৰণৰ প্ৰডাক্ট সুলভ মূল্যত পাব। ঘৰত ব্যৱহাৰ কৰিব পৰা সকলো সামগ্ৰী এটমিত পোৱা যাব। ইয়াত ব্যক্তিগত PV কেতিয়াও কমি নাযায়। আপলাইন ডাউনলাইন বুলি কোনো কথা নাই। যিজনে কাম কৰিব তেখেতে আগুৱাই যাব। যদি মনোযোগেৰে কাম কৰে তেন্তে এটমিত কোম্পানীয়ে এবছৰৰ ভিতৰত লাখ টকাকৈ মাহিলী পোৱাটো একেবাৰে নিশ্চিত। ভাৰতবৰ্ষত এটমি একেবাৰে নতুন, গতিকে বিনা খৰচ আৰু কম পৰিশ্ৰমত অতি সোনকালে লাভৱান হ'ব। পৃথিৱীৰ 40,000 MLM প্লেনৰ ভিতৰত এটমিয়ে 20তম স্থান দখল কৰিছে। স্বামী স্ত্ৰীয়ে এটাহে ID ল'ব পাৰিব। এই ID 3 পিঢ়িলৈকে চলি থাকিব। এটা IDৰে এটমি চলি থকা বিশ্বৰ সকলো দেশতে কাম কৰিব পাৰিব। 20 বছৰৰ তলত জইনিং নহয়। এটমিৰ পৰা কেনেকৈ মাহেকত লাখ টকা উপাৰ্জন কৰিব পাৰি? এটমিৰ পৰা উপাৰ্জন হোৱাৰ
টকা 70% এটমি পৰিয়ালৰ সকলো অংশীদাৰলৈ ভগাই দিয়ে আৰু 30% কোম্পানীৰ প্ৰসাৰৰ বিস্তাৰৰ কাৰণে ৰাখে। প্ৰথমে হ'ল 44% বাইনেৰী ইনকাম, 20% মাষ্টাৰশ্বিপ বোনাছ, 6% শিক্ষাৰ নামত ব্যয় কৰে। কোম্পানীৰ 44% হ'ল বাইনেৰী ইনকাম। কোম্পানীৰ মতে পাৰ্চনেল পিবি 10,000 হ'ব লাগিব। 10,000 পিবিৰ বাবে 1500 টকাৰ যিকোনো সামগ্ৰী ইচ্ছা অনুযায়ী ক্ৰয় কৰিব লাগিব। তেতিয়াহে ডাউনলাইনৰ ইনকাম পোৱাৰ যোগ্য হ'ব। 1500 টকাৰ সামগ্ৰী এবাৰতে নিকিনিলেও হ'ব। বছৰত এটমিৰ পৰা যিকোনো এপত সামগ্ৰী কিনিলেই যথেষ্ট। সকলো প্ৰডাক্ট ডাকযোগে বিনা খৰচত ঘৰত আহি পাবহি। যেতিয়া আমাৰ লেফ্টত 3 লাখ পিবি আৰু ৰাইটত 3 লাখ পিবি মেটচ হ'ব তেতিয়া 1700 টকা পোৱা যাব। যদি নিতৌ 3 লাখকৈ পিবি মেটচ হয় তেতিয়াহ'লে নিতৌ 1700 টকা পোৱা যাব। যেতিয়া আমাৰ পাৰ্চনেল পিবি 3 লাখ হ'ব আৰু লেফ্টত 3 লাখ পিবি আৰু ৰাইটত 3 লাখ পিবি মেটচ হ'ব তেতিয়া 5,500 টকা পোৱা যাব। নিত্য মেচ হ'লে নিত্য 5,500 টকাকৈ পোৱা যাব। ধৰা হ'ল লেফ্টত 3 লাখ পিবি আৰু ৰাইটত 7 লাখ পিবি হ'ল। 3 লাখ পিবি 3 লাখ পিবি মেটচ হ'ব। বাকী 4 লাখ পিবি ৱৰ্ল্ড টাৰ্ণ অভাৰ হিচাপে সকলোখিনি টকা আমাক দিব। অৰ্থাৎ আমি পৰিশ্ৰম কৰা এক পিবিও অথলে নাযায়। প্ৰতিটো পিবিৰ পাই হিচাপ কোম্পানীয়ে আমাক শ্ৰমৰ মূল্য হিচাপে দি দিব। এটমিত পাৰ্চনেল পিবি কদাপি কমি নাযায়, ই দিনক দিনে বাঢ়িহে যাব। 10,000, 20,000, 50,000, লাখ টকাকৈ নিত্য উপাৰ্জন কৰিব পাৰি। ভিডিঅ'টি দীঘলীয়া হ'ব বুলি বাইনেৰী প্লেনৰ উপাৰ্জনৰ তালিকাখন প্ৰকাশ নকৰিলোঁ। মাষ্টাৰশ্বিপ বোনাছৰ বাবে মাহেকত দুবাৰ ক্লজিং হয়, 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আৰু 16 তাৰিখৰ পৰা মাহৰ অন্তিম দিনলৈ। আমাৰ পাৰ্চনেল পিবি যেতিয়া 7 লাখ হ'ব আৰু লেফ্ট আৰু ৰাইটত 25 লাখকৈ পিবি মেটচ হ'ব তেতিয়া কোম্পানীয়ে আমাক চেলছ মাষ্টাৰ হিচাপে খিতাপ দিব। চেলছ মাষ্টাৰ এজনৰ মাহেকীয়া আয় হ'ব 1,20,000 টকাৰ পৰা 2,80,000 টকালৈকে। ইয়াৰ পিছত হ'ল ডায়মণ্ড মাষ্টাৰ। ডায়মণ্ড মাষ্টাৰৰ মাহেকত উপাৰ্জন হ'ব 4 লাখ টকা, লেপটপ আৰু অন্যান্য সুবিধা। চেৰন মাষ্টাৰৰ মাহেকত উপাৰ্জন হ'ব 6 লাখ টকা, বিদেশ ভ্ৰমণৰ লগতে আৰু অন্যান্য বহু সুবিধা। ষ্টাৰ মাষ্টাৰৰ মাহেকত উপাৰ্জন হ'ব 13 লাখ টকা, বিদেশ ভ্ৰমণৰ লগতে আৰু অন্যান্য বহু সুবিধা। ৰয়েল মাষ্টাৰৰ মাহেকত উপাৰ্জন হ'ব 26 লাখ টকা, বিদেশ ভ্ৰমণৰ লগতে অন্যান্য সুবিধা। ক্ৰাউন মাষ্টাৰৰ মাহেকত উপাৰ্জন হ'ব 52 লাখ টকা, 3 লাখ টকাৰ ক্ৰেডিট কাৰ্ড, বিদেশ ভ্ৰমণৰ লগতে অন্যান্য আৰু বহু সুবিধা। শেষৰ পৰ্যায়ত হ'ল ইম্পেৰিয়েল মাষ্টাৰ। ইম্পেৰিয়েল মাষ্টাৰ এজনৰ বছৰেকীয়া উপাৰ্জন হ'ব 95 কোটি টকা। এখন গাড়ী, এখন অট্টালিকা, ব্যক্তিগত ড্ৰাইভাৰ, ব্যক্তিগত ছেক্ৰেটাৰী, 70 লাখ টকাকৈ আজীৱন দৰমহা আৰু অন্যান্য অলেখ সুবিধা। ফ্ৰেণ্ডছ, য'তে ইচ্ছা ততে বাট। যদি ইচ্ছা কৰে তেন্তে আপোনাৰ আধৰুৱা সপোনবোৰ পূৰ কৰাৰ এয়া উপযুক্ত সময়। এই সুবৰ্ণ সুযোগ হাতত পাই বাটত নেহেৰুৱাব। ভাৰতবৰ্ষত এতিয়া বিনামূলীয়াকৈ জইনিং হ'বলৈ আৰম্ভ কৰিছে। ভোটাৰ কাৰ্ডৰ দুয়ো পিঠি আৰু পান কাৰ্ডৰ নাম্বাৰৰ হ'লেই জইনিং হৈ যাব। স্ক্ৰীনত দিয়া নম্বৰ তথা ডিছক্ৰিপশ্যন বক্সত দিয়া বিভিন্ন জিলাৰ সতীৰ্থৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে বিনামূলীয়াকৈ আইডি লওক। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। লগতে এটমিৰ নতুন নতুন ভিডিঅ' পাবলৈ এটমি আছাম চেনেলটি ছাবস্ক্ৰাইব কৰক। जिंदगी जीना आसान नहीं होता, बिना संघर्ष के कोई महान नहीं होता। जब तक ना पड़े हथौड़े की चोट तब तक पत्थर भी भगवान नहीं होता। थैंक्स फ्रेंड्स।